আপোনাৰ কোনো প্ৰিয়জন, বন্ধু অথবা পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুৰ পাছত আপুনি হয়তো তেওঁক কেতিয়াবা সপোনত দেখিছে। কিন্তু আপুনি বাৰু কেতিয়াবা ভাবিছেনে এনে কিয় হয়? লগতে আপুনি বাৰু জানেনে মৃতকক সপোনত দেখাৰ অৰ্থ কি আৰু ই আপোনাক কি কি সংকেত দিয়ে? যদি আপুনি আপোনাৰ কোনো মৃত প্ৰিয়জনক সপোনত দেখিছে, তেনেহ'লে ভয় কৰিব লগা একো নাই। ওলোটাই মৃত প্ৰিয়জনে আপোনাক সপোনত দিয়া সংকেত যদি বুজি পায়, তেনেহ'লে আপুনি সুফলহে পাব পাৰে। সেয়েহে আজি আমি এই ভিডিঅ'টোক জানো আহক, মৃতকক সপোনত দেখাৰ অৰ্থ কি, ই আমাক কি কি সংকেত দিয়ে। সপোন প্ৰত্যেকজন মানুহেই দেখা পায় আৰু আমাৰ হিন্দু ধৰ্মত সপোনৰ লগত জড়িত এখন গ্ৰন্থও আছে, যাৰ নাম স্বপ্নশাস্ত্ৰ। এই স্বপ্নশাস্ত্ৰ অনুসৰি প্ৰত্যেকটো সপোনৰে কিবা নহয় কিবা অৰ্থ থাকে, যি আমাক ভৱিষ্যতে ঘটিব লগা সংকেত দিয়ে। এই সপোনবোৰৰ ভিতৰতে কিছুমান সপোন মৃত ব্যক্তিৰ সৈতেও জড়িত হৈ থাকে আৰু ই আমাক কিছুমান সংকেত দিয়ে, যিবোৰৰ বিষয়ে জনাটো আপোনালোক সকলোৰে বাবে আৱশ্যক। স্বপ্নশাস্ত্ৰ অনুসৰি যদি এজন ব্যক্তি কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে, আপুনি যদি তেওঁক সপোনত নিৰোগী বা স্বাস্থ্যৱান দেখিছে, তেনেহ'লে সেই মৃত প্ৰিয়জনে আপোনাক বাৰ্তা দিছে যে তেওঁ কোনো ভাল স্থানত পুনৰ জন্ম পাইছে। সেয়েহে আপুনি তেওঁৰ কথা চিন্তা কৰি নিজকে কষ্ট দিব নালাগে। এনে সপোনক স্বপ্নশাস্ত্ৰত আশ্বাসন বুলি কোৱা হৈছে। এনে সপোন দেখিলে আপুনি সুখী হ'ব লাগে, কাৰণ আপোনাৰ প্ৰিয়জনে কোনো ভাল স্থানত জন্ম লাভ কৰিছে আৰু তেওঁ এতিয়া বৰ সুখী। আনহাতে যদি আপোনাৰ কোনো স্বাস্থ্যকৰ তথা নিৰোগী প্ৰিয়জনৰ মৃত্যু হয় আৰু আপুনি তেওঁক সপোনত ৰুগীয়া দেখা পায়, তেনেহ'লে ই সংকেত দিয়ে যে তেওঁ আপোনাৰ সৈতে কোনো ইচ্ছা ব্যক্ত কৰিব বিচাৰিছে আৰু আপুনি তেওঁৰ ইচ্ছা বুজিবলৈ চেষ্টা কৰিব লাগে। এই কথাটো এনেদৰে বুজিব পাৰি যে আপোনাৰ প্ৰিয়জনৰ মৃত্যুৰ আগতে কিবা এটা কাম কৰাৰ প্ৰবল ইচ্ছা আছিল, কিন্তু তেওঁ সেই কামটো কৰিব নোৱাৰিলে। যদি আপুনি তেওঁৰ সেই ইচ্ছাৰ বিষয়ে জানে, তেনেহ'লে সেই কামটো আপুনি নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব। এনে কৰিলে স্বৰ্গবাসী আত্মাই শান্তি পায়, লগতে আপোনাৰ পৰিয়ালৰ সুখ সমৃদ্ধিও বৃদ্ধি হয়। যদি আপুনি তেওঁৰ ইচ্ছাৰ বিষয়ে জানিও সেই ইচ্ছা পূৰণ নকৰে, তেনেহ'লে আপোনাৰ লগতে আপোনাৰ পৰিয়ালো সংকটৰ সন্মুখীন হ'ব পাৰে। যদি কোনো জীৱিত ব্যক্তিক আমি সপোনত মৃত দেখা পাওঁ, তেনেহ'লে আমি বৰ ভয় খাওঁ। কিন্তু স্বপ্নশাস্ত্ৰ অনুসৰি জীৱিত ব্যক্তিক মৃত দেখিলে তেওঁৰ আয়ুস আৰু বেছি বাঢ়িহে যায়। এনে সপোন দীৰ্ঘজীৱী হোৱা সূচায় আৰু এনে সপোনক বেয়া সপোন বুলি গণ্য কৰা নহয়। কেতিয়াবা কেতিয়াবা আপুনি এনেকুৱাও দেখিছে চাগে যে আপোনাৰ মৃত প্ৰিয়জন সপোনত আহে, কিন্তু একো কথাও নকয় আৰু এনে অৱস্থাত আপুনি একো বুজিবও নোৱাৰে। স্বপ্নশাস্ত্ৰ অনুসৰি এনে সপোনে সংকেত দিয়ে যে আপোনাৰ মৃত প্ৰিয়জনে আপোনাৰ জীৱনত চলি থকা গতিবিধিক লৈ আপোনাক সতৰ্ক কৰিব বিচাৰিছে। অৰ্থাৎ হয়তো আপুনি বেয়া কৰ্ম কৰিবলৈ গৈ আছে অথবা বেয়া কৰ্ম কৰাৰ কথা ভাবি আছে। স্বপ্নশাস্ত্ৰত এইটো কোৱা হৈছে যে মৃত প্ৰিয়জনে সপোনত আহি আপোনাক একো কথাই নকয়, কিন্তু আশীৰ্বাদ দি থৈ যায়। তেনেহ'লে ই সংকেত দিয়ে যে আপুনি যিটো কাম কৰি আছে অথবা যিটো কাম কৰিবলৈ বুলি ভাবি আছে, সেইটো কামত আপুনি 100% সফল হ'ব। আনহাতে আপুনি সপোনত মৃত প্ৰিয়জনক নিৰাশ যেন দেখে আৰু যদি আপুনি অনুভৱ কৰে যে আপুনি কৰি থকা কামক লৈ সন্তুষ্ট নহয়, তেনেহ'লে তৎক্ষণাত আপুনি সেই কাম এৰি দিয়ক, কাৰণ ই আপোনাৰ বাবে অশুভ হ'ব পাৰে। কাৰণ সপোনে এনে এক মাধ্যম, যাৰ সহায়ত আমাৰ পূৰ্বপুৰুষসকলে সতৰ্ক কৰি দিব পাৰে, কিন্তু আমি সেই সংকেত বুজি নাপাই বিভিন্ন ধৰণৰ ভুল কৰোঁ। কেতিয়াবা আমি এনে সপোনো দেখা পাওঁ যে য'ত মৃত প্ৰিয়জনে কোনো বস্তুৰ ইচ্ছা প্ৰকাশ কৰে, অৰ্থাৎ তেওঁ মুখেৰে একো নকলেও আমি বুজিব লাগিব যে যদি তেওঁ নিৰ্বস্ত্ৰ হৈ দেখা দিছে অথবা জোতা পিন্ধা নাই, চোলা পিন্ধা নাই, বা আপুনি অনুভৱ কৰিব পাৰিছে যে তেওঁ ভোকাতুৰ হৈ আছে, এনে সপোন দেখিলে তেওঁ যিটো বস্তু বিচাৰে সেইটো বস্তু কোনো ব্ৰাহ্মণ অথবা কোনো মন্দিৰত দান কৰিব লাগে। লগতে দান কৰাৰ সময়ত মনতে ভাবিব লাগে যে সেয়া আপুনি মৃত প্ৰিয়জনকহে দিছে। এনে কৰিলে পূৰ্বপুৰুষসকল সন্তুষ্ট হয়
আপোনাৰ মনোকামনাও পূৰ্ণ হয়। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।